দুদিনীয়া কাৰ্যসূচীৰে মানকাছৰত উপস্থিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ তথা MSME দপ্তৰৰ মন্ত্ৰী সুভা কৰ্ণ্ডলাছে আজি মানকাছৰৰ কামাখ্যা মন্দিৰ দৰ্শনৰ পাছত দেৱীৰ আশীষ গ্ৰহণ কৰি কাৰ্যসূচীৰ সামৰণি পেলায়। কালি মানকাছৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকী প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত নিশা হাতহিঙি মাৰি আৱৰ্ত ভৱনত আশ্ৰয় লৈছিল। আজি পুৱা 8 বজাৰ লগে লগে আৱৰ্ত ভৱনৰ পৰা ভাৰত বাংলাদেশ সীমান্ত পথেৰে মন্ত্ৰীগৰাকী মানকাছৰলৈ ৰাওনা হয়। মানকাছৰ চাহাপাৰা BSF কেম্পৰ অধীনত থকা 29 নং চাহাপাৰা আন্তঃৰাষ্ট্ৰীয় গেটেৰে মন্ত্ৰীগৰাকী সীমান্তৰ জিৰ' লেণ্ডত উপস্থিত হৈ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। সীমান্ত পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা আৰক্ষী অধীক্ষক হৰেন তকবীৰ লগতে BSFৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। চাহাপাৰা গেটেৰে দুই দেশৰ মাজত হোৱা আমদানি ৰপ্তানি সম্পৰ্কীয় BSF আৰু আৰক্ষীৰ সৈতে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। পুৱা প্ৰায় 9 বজাত চাহাপাৰা BSF কেম্পত পুৱাৰ আহাৰ গ্ৰহণ কৰি মানকাছৰৰ অসম মেঘালয় সীমান্তত থকা কামাখ্যা মন্দিৰত উপস্থিত হয়। কামাখ্যা মন্দিৰত মন্ত্ৰীগৰাকী দেৱীৰ আশীষ গ্ৰহণ কৰাৰ পাছত দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি পেলায়। ইয়াৰ পাছত পুৱা প্ৰায় 10 বজাত মেঘালয়ৰ তুৰা হৈ গুৱাহাটীলৈ ৰাওনা হয়। মন্ত্ৰীগৰাকী গুৱাহাটীৰ পৰা বিয়লি 4:30 বজাত দিল্লীলৈ উৰা মাৰিছে।